বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াত কি আছে BSNL সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিং ৰিক্ৰুটমেণ্ট 2026। ইয়াত কি আছে BSNL ফালৰ পৰা যিটো পদ মুকলি কৰি দিছে, ইয়াত যিটো শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু ইয়াত কি আছিলে এপ্লিকেশ্যন যিটো ফিজ লাগে নে নালাগে, গোটেইখিনি প্ৰচেছটো মানে এটা ভিডিঅ'তে কৈ দিম, সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াত গোটেইখিনি আপোনালোকক কি আছিল বুজাই দিম। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব সেইটো লগতে কৈ দিম, আৰু কিমান তাৰিখলৈকে ইয়াত মানে আবেদন কৰিব পাৰিব লগতে সেইটো কৈ দিম। ইয়াৰ যিটো পোষ্ট নেম আছে সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিং, ইয়াত যিটো ভেকেঞ্চি আছে কি আছিল 120 এটা ইয়াত পদ আছে, আৰু জব লোকেশ্যনটো অল ইণ্ডিয়া অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু কেটেগৰী যিটো আছে BSNL সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিং ৰিক্ৰুটমেণ্ট 2026, তাৰপিছত অফিচিয়েল ৱেবছাইটটো আছে BSNL ইয়াত কি আছিল com আছে, ইয়াত চাব পাৰে। তাৰপিছত ইয়াত মানে ইম্পৰ্টেণ্ট যিটো ডেট আছে মানে BSNL যিটো সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিৰ যিটো ৰিক্ৰুটমেণ্ট হয় মানে যিটো এপ্লাই যিটো ষ্টাৰ্ট হৈছে কি আছিল ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ পৰা হৈছে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু এপ্লাই যিটো লাষ্ট ডেট হয় মাৰ্চৰ কি আছিল 31 মাৰ্চৰ 31 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল তাৰপিছত এক্সাম যিটো ডেট হয় এপ্ৰিলত সেইটো এক্সাম হ'ব। ইয়াত গোটেইখিনি আপোনালোকক বুজাই দিম। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ সুবিধাৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। তাৰপিছত ইয়াত চাব পাৰে BSNL যিটো সিনিয়ৰ এক্সিকিউটিভ যিটো ট্ৰেইনিং ৰিক্ৰুটমেণ্ট এপ্লিকেশ্যন যিটো ফিজ হয়, ইয়াত যিটো মাচুল দিব লাগিব জেনেৰেল OBC আৰু EWSৰ কাৰণে 2500 মানে কি আছে 2500 টকা সেইটো দিব লাগিব মাচুলটো, আৰু SC ST PWDৰ কাৰণে কি আছিল 1250 কি আছিল 1250 টকা সেইটো দিব লাগিব। আৰু মোড অফ পে'মেণ্টটো কৰিব লাগিব অনলাইনৰ যোগেদি, সেইটো পে'মেণ্ট কৰিব লাগিব। আৰু ভেকেঞ্চি ডিটেইলছ এণ্ড কোৱালিফিকেশ্যন ইয়াত দি আছে, মেনশ্যন কৰি আছে। এজ লিমিটটো ইয়াত দেখা যদি 21ৰ পৰা 30 বছৰ বয়স যদি আপোনাৰ ইয়াৰ মাজত আছে, অথবা যদি 21ৰ পৰা 30 বছৰ যদি হৈছে তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে পোষ্ট যিটো নেম ইয়াত দিয়া আছে, আৰু ভেকেঞ্চি ইয়াত দিয়া আছে, কোৱালিফিকেশ্যন ইয়াত লগতে দিয়া আছে। সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিং ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 95 সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিৰ কাৰণে, আৰু কোৱালিফিকেশ্যন যিটো লাগিব BTech উইথ কি আছে 60% মাৰ্কছ থাকিব লাগিব, BTech হ'ব লাগিব আৰু লগতে 60% মাৰ্কছ থাকিব লাগিব, তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে সিনিয়ৰ এক্সিকিউটিভ যে ট্ৰেইনিং হয় ইয়াত কি আছে 25টা কি আছিল পোষ্ট আছে, আৰু ইয়াত CM কি আছিল CMA ইয়াত থাকিব লাগিব। কোৱালিফিকেশ্যনটো ইয়াত কি আছে, তাৰপিছত ইয়াত BSNL সিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনিং ৰিক্ৰুটমেণ্ট ইয়াত যিটো চিলেকশ্যন প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ৰাইটেন এক্সাম হ'ব, তাৰপিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ইয়াত কি আছে যিটো ৰাইটেন এক্সামিনেশ্যন হ'ব সেইটো এপ্ৰিলত হ'ব, সেইটো মেনশ্যন কৰি দিয়ে আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব আপোনালোকে জানি। তাৰপিছত কি আছিল মেডিকেল যিটো এক্সামিনেশ্যন সেইটোতো হ'বই। তাৰপিছত হাউ টু এপ্লাই গোটেই প্ৰচেছটো ইয়াত দিয়া আছে, কেনেদৰে সেইটো আবেদন কৰিব লাগিব গোটেইখিনি ইয়াত দিয়া আছে। Step 1 ইয়াত কি আছে ক্লিক ইয়ৰ কোৱালিফিকেশ্যন ফ্ৰম দ্য নোটিফিকেশ্যন PDF গিভেন বিলো তাত দিয়া আছে, আৰু Step 2 ক্লিক অন দ্য এপ্লাই অনলাইন লিংক গিভেন বিলো তাত কি আছে নোটিফিকেশ্যন গোটেইখিনি দিয়া আছে, সেইখিনি ইয়াত মানে মেনশ্যন কৰি দিয়া আছে। তাৰপিছত Step 3 ইয়াত দিয়া আছে ফিল আউট দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত কি আছিল আপলোড কৰিবলৈ কৈছে ডকুমেণ্ট, তাৰপিছত মানে এপ্লিকেশ্যন যিটো ফিজ যিটো মাচুল দিব লাগিব সেইটো কি আছিল পে' কৰিবলৈ কৈছে। লাষ্টত কি কৈছে Step 6 নম্বৰ 2 ইয়াত দিয়া আছে প্ৰিণ্ট দ্য এপ্লিকেশ্যন ফৰ্ম, লাষ্টত কি আছে প্ৰিণ্ট আউট কৰিবলৈ কৈছে। সেইটো ছাবমিশ্যন কৰাৰ পিছত যদি আপোনালোকে আছে ইনফৰমেশ্যনটো চাই যদি ভাল পায় তেনেহ'লে কি আছে লাইক এটা কৰি দিব, আৰু কৈছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক সুবিধাৰ কাৰণে দিয়ে থাকোঁ। আৰু যদি কি আছে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম।